হেল্ল' এভৰিৱান, তোমালোকৰ যিখিনি কোচিং ষ্টুডেণ্ট আছা লগতে যিখিনি NIP হওক বা বাহিৰত পঢ়ি আছা তাৰ কাৰণে স্পেচিয়েলি ভিডিঅ'টো বনাইছোঁ। তো প্লিজ গোটেইটো চোৱা, তোমালোকৰ কাৰণে কৈছোঁ ভিডিঅ'টো বনাইছোঁ স্পেচিয়েলি। কেনেকৈ কি কৰিবা কৈ আছোঁ মই, বস্তুটো চোৱা। বৰ্তমান চৰকাৰে এডুকেশ্যন মিনিষ্টাৰে হওক বা CM হওক, তোমালোকে টুইট কৰা দেখিছাই যে স্কুটি নাপায় বা তোমালোকৰ যিখিনি বাহিৰত পঢ়ি আছা সেইখিনি নাপায়, মাইগ্ৰেট কৰি গৈছা। লগতে যিখিনি নেকি ধৰা ড্ৰপ দিছা ইঞ্জিনিয়াৰিঙৰ কাৰণে কোচিং কৰি আছা তেনেকুৱাখিনিয়ে নোপোৱা বুলি কৈছে। তো চোৱা, ইয়াৰ কাৰণে এতিয়া তোমালোকে ৰৈ থাকিলে নহ'ব। তোমালোকে কি কৰা, টুইটটো কৰিছাই ডেফিনেটলি কৰা, লগতে ফেচবুকত পষ্ট কৰিছা কৰা, লগতে বাকী যেনেকুৱা ধৰণৰ যি কৰিছা কৰা। তাৰ লগতে এটা কাম কৰা, কি তোমালোকে নিজৰ নিজৰ যিটো ইমেইল ID আছে তাত মই কৈ দি আছোঁ, ইমেইল লিখা ধুনীয়াকৈ, তাত ডিটেইলছত লিখা বস্তুবিলাক যে কেনেকুৱা কিয় লাগে স্কুটি, কিয় আমি যোগ্য নহয়, গোটেইবিলাক লিখি পেলাই তোমালোকে আছাম গভৰ্ণমেণ্টৰ যিটো অফিচিয়েল ইমেইল ID আছে মই ডেছক্ৰিপশ্যনত দি থ'ম, তাত এইবোৰ মেইল চেণ্ড কৰা। তোমালোক বহুতে যেতিয়া মেইল চেণ্ড কৰিবা তেতিয়াহে কিবা এটা ৰেছপঞ্চ পাবা। এনেই অকল ছ'চিয়েল মিডিয়াতে কেম্পেইন কৰি থাকিলে নহ'ব। তো চোৱা, আৰু কি কৰিব লাগিব তোমালোকে, মেইন কথা, গভৰ্ণমেণ্টৰ কিছুমান থাকে ৱেবছাইট থাকে, তাতো গৈ তোমালোকে মেইল কৰিব পাৰা। আৰু এটা দেখিছা, এডুকেশ্যন মিনিষ্টাৰে এটা অফিচিয়েল ইমেইল ID দিছে আৰু দুটা নাম্বাৰ দিছে, ফোন নাম্বাৰ দিছে। এই ফোন নাম্বাৰ দুটাত কল কৰি তোমালোকে ৰিকুৱেষ্ট কৰা, যিখিনি আছা ড্ৰপাৰ হওক বা কোচিং ইনষ্টিটিউট কৰি থকা হওক বা NIP ষ্টুডেণ্ট হওক বা অসমৰ বাহিৰত পঢ়ি আছা। কাৰণ চোৱা, তোমালোকে পাৰ্চেণ্টেজ পাইছা, তোমালোকেও সমানেই কষ্ট কৰিছা, বাকীখিনিৰ সৈতে সমানেই কষ্ট কৰি তোমালোকে ফাৰ্ষ্ট ডিভিজন পাইছা বা 75ৰ ওপৰত পাইছা। তো তোমালোকৰ পাৰ্চেণ্টেজ ৱাইজ তোমালোকে মেৰিট আছে, তোমালোকে পোৱাৰ যোগ্য বুলি মই ভাবোঁ। এটলিষ্ট মই এইটো মানে দাবী কৰোঁ যে তোমালোকে পাব লাগে স্কুটি। তো তোমালোকে ৰৈ নাথাকিবা, গোটেইখিনি যিখিনি আছা। আৰু এটা কথা, কোনো এনেকুৱা নহ'বা যে আমি কৰিছোঁ, আমি এইখিনি যি ডিষ্ট্ৰিক্ট এনেকৈ চবেই যি কৰা একেলগে কৰা, এটা সময়ত কৰা, টিম ৱৰ্ক কৰা। কাৰণ চোৱা, একেলগে থাকিলেহে হ'ব কাম, এনেই নহ'ব কিন্তু। তো তোমালোকে কি কৰা, মেইলটোতো কৰিবাই, মেইল কেনেকৈ লিখিব লাগে মই লিখি দিম। আৰু এটা স্পেচিয়েল কাম কৰিব পাৰা, চোৱা এইকেইদিন মিটিং হৈ আছে, স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ হওক য'লেই হওক, CM গৈ আছে তাত। তোমালোকে বা ৰনোজ পেগুও গৈ আছে, তোমালোকৰ ডিষ্ট্ৰিক্টবিলাকত যেতিয়া যায় ধুনীয়াকৈ স্মাৰক পত্ৰ লিখি পেলাই তেওঁলোকক দিবৰ চেষ্টা কৰা। কাৰণ এইটো বহুত মিডিয়া কভাৰেজ পাব, মিডিয়াবিলাকে তেতিয়া কভাৰ কৰিব তোমালোকৰ এই টপিকটো, তেতিয়াহে তোমালোকে গুৰুত্ব পাবা। এনেই চোৱা তোমালোকে গুৰুত্ব নাপাবা, কিন্তু মিডিয়াই কভাৰ কৰিব লাগিব তোমালোকৰ। আৰু এইটো কেনেকৈ কভাৰ কৰিব, যেতিয়া তোমালোকে স্মাৰক পত্ৰ দিবলৈ যাবা, ধৰা 50-60জন একেলগে যেতিয়া যাবা স্মাৰক পত্ৰ দিবলৈ, অলপ প্ৰতিবাদৰ নিচিনা কৰিবা, তেতিয়া তোমালোকক কি হ'ব, মিডিয়াৰ ফ'কাছত আহিব কথাটো, তেতিয়াহে তোমালোকে গুৰুত্ব পাবা। তো এনেকুৱা ধৰণৰ কামবিলাক কৰা, তেতিয়াহে আহিব। বাকী কি যি পাৰোঁ, মইতো সদায় ছাপোৰ্ট কৰি আছোঁ তোমালোকক আৰু সদায় ছাপোৰ্ট কৰি থাকিম, এইটো টেনশ্যনে নল'বা। মই যিমান পাৰোঁ হেল্প কৰিব ট্ৰাই কৰিম। মই নিজেও টুইট কৰিছোঁ, আনকি মোৰ যিটো পেজ আছে আনকি টুইটাৰত, সেইটোতো মই আনকি এইকেইদিন এইটো কামেই কৰি আছোঁ। আৰু ইউটিউবত যিটো আমাৰ চেনেল আছে তাতো আনকি অকল এইটো ৰিলেটেড ভিডিঅ'ই দিছোঁ ফাৰ্ষ্ট। যিটো আমাৰ অফিচিয়েল মানে নিউজ চেনেল আছে তাতো এইটো ভিডিঅ' দিছোঁ। তো তোমালোকে অকলে আছা বুলি নাভাবিবা, তোমালোকৰ লগত আমিও আছোঁ ছাপোৰ্ট কৰি। ভালেখিনি অসমৰ শিক্ষিত মানুহ আছে তোমালোকৰ লগত, শিক্ষিত সমাজ তোমালোকৰ লগত আছে। তোমালোকে শিক্ষাৰ বলত, তোমালোকৰ মেধাৰ বলত তোমালোকৰ লিষ্টত নাম আহিছিল যিহেতু, তোমালোকে পোৱা যোগ্য বুলি মই এটলিষ্ট ভাবোঁ। তো তোমালোকে লাগি থাকা, নিজৰ এই যি চেষ্টা হাতত লৈছা প্ৰতিবাদত লাগা। তোমালোকে যি হয় পিছত দেখা যাব, ফলাফল চিন্তা নকৰিবা। নিজৰ যি তোমালোকে কাম কৰি আছা এতিয়া কৰি গৈ থাকা। আৰু এটা ইম্পৰ্টেণ্ট কথা, অকল তোমালোকে প্ৰতিবাদ হৈ আছে বা এনেকুৱা কৰি থকাৰ কাৰণে নিজৰ কিন্তু যিখিনি ড্ৰপ দি কোচিং কৰি আছা সেইটো বাদ দি নিদিবা, সেইটোতো গুৰুত্ব দি থাকা। কাৰণ তোমালোকৰ পৰীক্ষাবিলাকো আহি আছে, তো নিজৰ সেইটো কিন্তু বাদ দি নিদিবা। অকল এইটোৰ কাৰণে যে পঢ়া বাদ দি এইটো লাগিম তেনেকুৱা নহয়, পঢ়াখিনি ৰাখিবা, বাদ দি বাকী যিখিনি টাইমত আছে সেইখিনি টাইমত তোমালোকে এইটোত লাগি থাকা। কাৰণ চোৱা, এইটোত তোমালোকে এপ্লাই কৰি থাকা বা ইমেইল কৰি থাকা বা তেনেকুৱা কিবা কিবি কৰি থকা, তোমাৰ টকা পইচা নাযায়, তোমালোকে খালি এইটোত অলপ টাইম দিব লাগে। তো টাইম দি এইকেইদিন কষ্ট কৰা, কি হয় দেখা যাব। তোমালোকে কষ্ট কৰি থাকা, জাষ্টিছ তোমালোকৰ লাগে, জাষ্টিছ তোমালোকে পোৱাৰ যোগ্য। এইখিনি কৈ ভিডিঅ'টো শেষ কৰিছোঁ। আৰু কিবা ডিটেইলছ থাকিলে মই ভিডিঅ' বনাম। আজিলৈ ইমানেই বনাইছোঁ। আৰু ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰিবা যাতে সকলোৱে এই টপিকটো গম পায়। এটলিষ্ট অসমৰ প্ৰতিজন মানুহে গম পালেহে তোমালোকৰ গুৰুত্ব পাবা। তো থেংক ইউ।